ওয়েলকাম বেক মাই ইউটিউব ফেমিলি। আজি নতুন DIY এটা লৈ আহিছে। আজি DIYটো হৈছে T10 ৰিমুভৰ ওপৰত, কাৰণ আমাৰ গৰম আহিছেই প্ৰায়। এতিয়া আমি গৰমত যদি ৰ'দত একো নলগাকৈ ওলাই যাওঁ বা ৰ'দত আমাৰ বেছি ঘূৰা ফুৰা কৰা হয়, তেতিয়া দেখিব আমাৰ স্কিনখন ক'লা পৰি যায়। ৰ'দে আমাৰ স্কিনখন পুৰি দিয়া দেখা যায়। সেই সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পাবলৈ ঘৰতে কিছুমান ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি নিজৰ স্কিনখন T10 ৰিমুভ কৰি ৰাখিব পাৰোঁ। বলকচোন মোৰ DIYটোত আজি কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিলোঁ। প্ৰথম ইনগ্ৰিডিয়েণ্টছ হৈছে দৈ। এনেকৈ দৈ 1 চামুচ লৈ ল'ব। মই ঘৰতে বনোৱা দৈ লৈছোঁ, আপোনালোকে কিনাও ব্যৱহাৰ কৰিব পাৰে। ঘৰত বনোৱাটো হ'লে বেছি বেষ্ট হয়। তাত লৈছোঁ অকণমান কষ্টুৰি হালধি। আপোনালোকে কষ্টুৰি হালধি ব্যৱহাৰ কৰিব, বেলেগ হালধিটো ব্যৱহাৰ নকৰিব। এনেকৈ দুয়োটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিলাই ল'ব। মিলাই এতিয়া আমি স্কিনত ধুনীয়াকৈ 5 পৰা 7 মিনিট সময় মাছাজ কৰিম, কাৰণ দৈত লেক্টিক এচিড থাকে। দৈয়ে আমাৰ স্কিনখন ব্ৰাইটনিং কৰাত সহায় কৰে আৰু লগতে ডাৰ্ক স্পটছবোৰ কমাই অনাত সহায় কৰে। এনেকৈ আপোনালোকে দৈখিনি ভালকৈ লগাই ল'ব। লগাই দৈ আৰু কষ্টুৰি হালধিটো এতিয়া 7 মিনিট সময় ধুনীয়াকৈ মাছাজ কৰিব। তাৰপিছত পানীৰে মুখখন ৱাছ কৰিব। এতিয়া আমি ছেকেণ্ড ষ্টেপ কৰিম। ছেকেণ্ড ষ্টেপত এনেকৈ অৰেঞ্জ পিল পাউডাৰ ল'ব 1 চামুচ। আপোনালোকৰ ঘৰত যদি নিজে বনোৱা আছে সেইটো পাউডাৰ ল'ব। মোৰ তাত নাছিলে কাৰণে মই মাৰ্কেটৰ পৰাই লৈছোঁ। এতিয়া অৰেঞ্জ পিল পাউডাৰ ল'ব 1 চামুচ। আৰু ছেকেণ্ড ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিম আমি চন্দন পাউডাৰ। আপোনালোকৰ যদি লগত চন্দন পাউডাৰ নাই তেনেহ'লে কফি অকণমান ব্যৱহাৰ কৰিব, কিন্তু চন্দন পাউডাৰটোৱে যিমানখিনি ৰিজাল্ট দিব কফি পাউডাৰটোৱে নিদিবও পাৰে। কেনেকৈ কৈছোঁ, কফি পাউডাৰটোৰ সলনি আপোনালোকে চন্দন পাউডাৰটোৱেই ব্যৱহাৰ কৰিব। তাৰ লগত দিব দৈটো। আপোনালোকে প্ৰথমতে 1 চামুচ দি চাই ল'ব যে বস্তুটো ধুনীয়াকৈ পেষ্ট হৈছে নাই। এনেকৈ লাহে লাহে দৈটো দি আপোনালোকে এটা ধুনীয়া পেষ্ট বনাই ল'ব। ইমানটো ৰেড বনাই ল'ব, বেছি টানো নকৰিব। এতিয়া আমি ধুনীয়াকৈ পেষ্টটো এনেকৈ তলৰ পৰা ওপৰলৈ লগাই 20 মিনিট সময় ৰাখিম। 20 মিনিটৰ পাছত আমি নৰ্মেল পানীৰে মুখখন ৱাছ কৰিম। অৰেঞ্জ পিল পাউডাৰ ভিটামিন চি থাকে। ভিটামিন চিয়ে আমাৰ স্কিনখন ব্ৰাইটেনেট কৰাত সহায় কৰে আৰু ডাৰ্ক স্পটবোৰ নোহোৱাত সহায় কৰে। সেইটো হৈছে বাহিৰৰ DIY। আমি বাহিৰে স্কিনখন কেনেকৈ কেয়াৰ কৰিব লাগে সেইটো DIY। বাহিৰৰ DIY উপৰিও আমি নিজৰ স্কিনখন ইণ্টাৰনেল কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰোঁ। গৰম দিনত পানী খাবই লাগে। পানী খোৱাৰ লগতে আমি ফ্ৰুটছ জাতীয় বস্তুটো, চালাড এইবোৰ বেছিকৈ খাই আমাৰ স্কিনখন ডিহাইড্ৰেট কৰি ৰাখিব লাগে। মোৰ DIYটো আপোনালোকে ব্যৱহাৰ কৰক। যিসকলৰ অলৰেডি T10 হৈছে তেওঁলোকে একেৰাহে এসপ্তাহ ব্যৱহাৰ কৰক। যিসকলৰ নাই হোৱা তেওঁলোককো লগাব কৈছোঁ, কাৰণ T10 নোহোৱাৰ আগতে আমাৰ নিজৰ স্কিনখন সূৰ্যৰ ৰশ্মিৰ পৰা বচাই প্ৰিপেৰেশ্যন কৰি ৰখাটো আমাৰ নিজৰ দৰকাৰ। কাৰণ হৈ যোৱাৰ পাছততো কৰিব লাগেই। নোহোৱাকৈ আমাৰ নিজৰ স্কিনখন ধুনীয়াকৈ 10 ৰিমুভ কৰি কেনেকৈ ৰাখিব পাৰোঁ তাৰ ওপৰত মই DIYটো লৈ আহিছোঁ। আপোনালোকে প্ৰথমতে DIYটো লগাই চাওক। লগাই কেনেকুৱা পালে
মোক কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে মোক লাইক এটা কৰিব লগতে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।